গৰমত বৰফ খাই ভাল পায়নে আপুনি? শিশুটিকো খুৱাই নেকি বৰফ? কিন্তু ফেক্টৰীত কেনেকৈ প্ৰস্তুত কৰা হয় বৰফ? এইটো এটা বৰফ ফেক্টৰীৰ দৃশ্য আৰু ইয়াতে প্ৰস্তুত কৰা হয় গৰমত আপুনি খাই ভাল পোৱা বৰফ। উৎকট গৰমে দহিছে ৰাজ্য, সেই ডেকা বুঢ়া শিশু সকলোৰে মাজত বৃদ্ধি পাইছে বৰফৰ চাহিদা। বিদ্যালয়ৰ ওচৰত থকা বৰফ বেপাৰীজন বা গাঁৱে গাঁৱে বিক্ৰী কৰা বেপাৰীৰ পৰা বৰফ খাই দেহা হাত পেলোৱাৰ চেষ্টা কৰে বহুজনে। কিন্তু এয়া কি? লেতেৰা ৰঙা পানীৰ মাজত মামৰে ধৰা কণ্টেইনাৰত প্ৰস্তুত কৰিছে আপুনি মই খাই ভাল পোৱা বৰফ। কোনো ধৰণৰ চাফ চিকুণতা মানি চলা নাই ফেক্টৰীৰ ভিতৰত। দৃশ্যসমূহ এবাৰ ভালদৰে চাওক। কেৱল ইমানেই নহয়, খোৱা বৰফৰ লগতে মাছ শীতল কৰি ৰাখিবৰ বাবেও প্ৰস্তুত কৰা হয় বৰফ এই ফেক্টৰীত। আৰু এনেদৰে কৰ্তব্যময় পৰিৱেশত প্ৰস্তুত কৰা বৰফ নি বিক্ৰী কৰে বেপাৰীয়ে আৰু এই বৰফ খাই সকলোৱে দেহা হাত পেলোৱাৰ চেষ্টা কৰে। এই ফেক্টৰীটো আছে যোগীঘোপাৰ বালাপাৰাত। কেৱল যোগীঘোপাতেই নহয়, ৰাজ্যৰ বেছিভাগ বৰফ ফেক্টৰীতে একেই কৰ্তব্যময় পৰিৱেশ। এই সকলোবোৰ দেখি শুনিও আচৰিতভাৱে চকুমুদা কুলিৰ ভাও বিভাগীয় কৰ্তৃপক্ষৰ। কিন্তু ফেক্টৰীৰ মালিকৰ মতে তেওঁলোকৰ ফেক্টৰী হেনো পৰিষ্কাৰ। এইটো মানে বিক্ৰী কৰা মানে লিমিট নাই। আপোনাৰ এই চতুৰ্মুখ, চাপৰ, বালাপাৰা, কচুতলা এইবিলাক দি বিক্ৰী কৰা গাঁৱতে। এটা বৰফ দিয়া হয় আপোনাৰ মিঠা জাতীয় এটা কি আছে থাকাৰেং বুলি কয়, সেইটো দিয়া হয়। আৰু আমুল দিয়া হয়, নাৰিকল দিয়া হয়, আৰু আপোনাৰ বাদাম চাদাম দিয়া হয়, দিয়া হয় মানে বিক্ৰী কৰা হয়। আপোনালোকে এটা খাই চাব পাৰে, যদি বেয়া লাগে ক'ব পাৰে যেনে বেয়া লাগে বৰফটো। আমি কিয় আৰু উপযোগী বস্তু আপোনালোকক খুৱাম? দাম হৈ যাব, সেইকাৰণে ওই জিনিসটো ইয়ার ভিতৰত আমরা সোমাই দিও, তাতে গ্যাসটা যেন পরিষ্কার মেশিনটা আপ ডাউন করতে পারে। বরফত বর্তমান খালি চিনি হয় আর কোনো কিছু নহয়, পানি হয়। আর নারিকল আমরা ঘৰৰ পৰা লৈ আহে, তাছাড়া বেলেগ বস্তু নহয়। আমার তো মেইন বিজনেস সেইটো নহয়, এটা অলপ তলে আমার মেইন বিজনেস হয় মাছের পাটার কারণে। এই সাইডে তো খোয়া বরফে হয়, কিন্তু ওই বরফটা বেশি চলে আমার হচ্ছে। বেমারত নহব তো, এটা পরিষ্কার গ্যারান্টি তো দিবার নহর। ভাল মানুহ আহিছে, আপুনি ঘৰত ঘূৰি যাব নাপাৰা কি ক'ব? আহে চেক কৰি যা, মাজে মাজে আহে, অফিচাৰৰ নাম্বাৰ আছে মোৰ পৰা। যোগীঘোপাৰ পৰা আমিনুল হকৰ ৰিপৰ্ট, অসম লাইভ 24 NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।